Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ মেম'ৰিজ অফ সুটা সাহিব এই চেপ্টাৰটিৰ যিবিলাক কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ ফাইনেল পৰীক্ষাৰ কাৰণে এই কুৱেশ্যনবিলাক মই তোমালোকক বাছনি কৰি দি আছোঁ গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু আটাইবোৰ প্ৰশ্ন শিকিবা একচুৱেলি এইবিলাক প্ৰশ্ন শিকাৰ পিছত উপৰিঞ্চিভাৱে যদি শিকিব বিচৰা তেতিয়াহ'লে শিকিবা মিনিমাম ইমানখিনি কুৱেশ্যন তোমালোকে শিকিব লাগিব এই চেপ্টাৰটিৰ পৰা ভিডিঅ'টিৰ লৈ যোৱাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ ভেৰি শৰ্ট টাইপ কুৱেশ্যনত প্ৰথমতে আছে হু ইজ দ্য সুটা সাহিব ইন দ্য মেম'ৰিজ অফ এ সুটা সাহিব মেম'ৰিজ অফ এ সুটা সাহিব নামৰ চেপ্টাৰটিত সুটা সাহিব কোন 3 নম্বৰ Where did John Rowntree and his family make their first home at Guwahati? 5 number. Name the book from which memoirs of a Suta Sahib is taken. Question number 6. What position did John Rowntree hold before leaving Shillong a few days after independence? Question number 9. What are Piphites? তাৰপিছত শৰ্ট টাইপ কুৱেশ্যনত 2 নম্বৰ কুৱেশ্যনটো চোৱা গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ পিকক আইলেণ্ড এইটো কুৱেশ্যন তোমালোকে শিকিবাই এইটো বহুত ইম্পৰ্টেণ্ট আছে 8 নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট ইজ এ মাৰবুট এণ্ড হাউ ইজ ইট অপাৰেটেড 12 নম্বৰ হোৱাট ডাজ ৰাউণ্ট্ৰি টক অফেন ইন মেম'ৰিজ অফ এ সুটা সাহিব এছে টাইপ কুৱেশ্যনত আছে Relate Rowntrie's experience of floods in Assam. তাৰপিছত এডিশনাল কিছুমান কুৱেশ্যন তোমালোকক সিলেক্ট কৰি দিয়া হৈছে এই কুৱেশ্যনবিলাক তোমালোকে চাব লাগিব বলা আমি চাও কি কি আছে এডিশনাল কুৱেশ্যনবিলাকত 6 নম্বৰটো What creatures did the writer notice at the Peacock Island? Question number 7 What position did John Rowntree hold before leaving Shillong a few days after independence? Question number 8 Name the place which was the port of entry into Assam. Question number 10 How did John Rowntree find the weather when he arrived at Guwahati? Tarpisot question number 23 At what time of the year was the North Bank delightful? তাৰপিছত শৰ্ট টাইপ কিছুমান কুৱেশ্যন আছে এইবিলাক চোৱা কুৱেশ্যন নম্বৰ 4 ৰাইট ইন ব্ৰিফ দ্য সিন অবজাৰ্ভড বাই দ্য অথৰ ফ্ৰম দ্য বাৰান্দা অফ হিজ বাংলো অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ কুৱেশ্যন নম্বৰ 7 হোৱাট কেৰেক্টাৰ অফ দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ডিড জন ৰাউণ্ট্ৰি ৰেফাৰ টু কুৱেশ্যন নম্বৰ 10 Describe the author's experience of crossing a flooded river on horseback on the north bank of the Brahmaputra. Question number 14. Relate the author's experience of the road accident during the monsoon on the north bank. Question number 18 to give a brief account of the south bank. Question number 20. How did the author reminiscence of his staying at the forest bungalow in Rajapara? Question number 22. Give a brief account of the forest bungalow at Kulsi. Question number 25. What is Ficus elastica? Question number 27. What delightful sight did Rowntree once witness? এইকেইটা তোমালোকে ভালকৈ চাব লাগিব তাৰপিছত আৰু দুটামান কুৱেশ্যন আছে চোৱা কুৱেশ্যন নম্বৰ 4 হোৱাট ইনফৰমেশ্যন ডাজ দ্য অথৰ গিভ আছ এবাউট মানস ৱাইল্ড লাইফ চেংচুৱেৰী কুৱেশ্যন নম্বৰ 10 গিভ দ্য অথৰছ ডেছক্ৰিপশ্যন অফ এ শাল ফৰেষ্ট এই আটাইবিলাক তোমালোকে ভালকৈ চাবা বাকী বেলেগ চেপ্টাৰত আকৌ লগ পাম ধন্যবাদ